2026 চনত ইলেকশ্যন খেলাৰ মাজত নেখেলা আৰু নেখেলাৰ মাজত কোনো ডিফাৰেন্সে নাই যদি এই ফৰ্ম 8 অনুসৰি এনেকে নতুনকে ভোটাৰে আকি নামটো ভৰাই দিব। গতিকে এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি দলে। অন্যান্য জাতীয় আৰু জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনে যিবিলাকে নিজৰ জাতিটোৰ কাৰণে লাখ লাখ মাতে, যিবিলাকে নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতে, যিবিলাকৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত বাহিৰৰ মানুহৰ হাতত পঠিয়াই দিয়াটো নিবিচাৰে, তেওঁলোক সকলোৱে ঐক্যবদ্ধ হৈ এইটো গণ আন্দোলনত পৰিণত কৰিব লাগে। অসমত কেনেকৈ ভোটাৰ তালিকাৰ সংশোধন কৰিব লৈছে আৰু অসমৰ ভোটাৰ তালিকাৰ সংশোধনীৰ জৰিয়তে অসমৰ ভাগ্য কেনেকৈ বাহিৰৰ মানুহৰ হাতত তুলি দিব খুজিছে, অসমৰ মানুহৰ ৰাজনৈতিক ভাগ্য কেনেকৈ বাহিৰৰ মানুহ বহিৰাগত অন্য ৰাজ্যৰ মানুহৰ হাতত তুলি দিব খোজা হৈছে। ফৰ্ম 8 খন উদৰলৈকে পঢ়ি মই যিটো বুজি পালো, বুজি পোৱা কথাটো হ'ল যে ফৰ্ম 8ৰ জৰিয়তে আমি আবেদন কৰিব লাগিব যিবিলাকে নতুনকে ভোটাৰ তালিকাত নাম ভৰ্তি কৰিব খোজে। ফৰ্ম 8ৰ জৰিয়তে আবেদনকাৰীৰ নাম আৰু ইলেকশ্যনৰ ফটো আইডেণ্টিটি কাৰ্ড, এপিক নম্বৰ বুলি কয় যাক, সেইটো উল্লেখ কৰিব লাগে। ফৰ্ম নম্বৰ 8 অনুসৰি আবেদনকাৰীক দুটা অপশ্যন দিয়া হৈছে। অপশ্যন নম্বৰ এ অনুসৰি আধাৰ নম্বৰটো উল্লেখ কৰিব লাগে, আৰু অপশ্যন নম্বৰ বি অনুসৰি আধাৰ নম্বৰ নাই বুলি ঘোষণা কৰি দিব লাগে। মই আধাৰ নম্বৰ দিবলৈ অক্ষম কিয়নো মোৰ আধাৰ নম্বৰ নাই বুলি টিক মাৰি দেখুৱাই গ'ল। ফৰ্ম 8 খনত স্পষ্টকৈ লিখা আছে যে আপুনি নতুনকে আবেদন কৰিবলৈ ক'লে দুটাই ক্ৰাইটেৰিয়া বেচিকেলি আছে। এটা হ'ল যে আপোনাৰ আধাৰ আছে নে নাই। যদি আছে বুলি কয় তেতিয়াহ'লে আধাৰ কাৰ্ডখন চাই দিলে নতুনকে ভৰোৱা মানুহজনৰ নামটো যদি উত্তৰ প্ৰদেশত বা বিহাৰত নামটো আছে তেতিয়াহ'লে সেইটো ওলাই পৰিব। আধাৰ আছে বুলি ক'লে। কিন্তু আপোনালোকে নিশ্চয় সকলোৱে এইটো বস্তু জানে যে ভোট দিবৰ কাৰণে আধাৰ কাৰ্ড মেণ্ডেটৰী নহয়। সেইকাৰণে আধাৰ কাৰ্ড নাই বুলিও যদি আপুনি কয় তেতিয়াহ'লেও আপোনাক ভোট দিবলৈ দিব লাগিব। আধাৰ কাৰ্ড নাই বুলি ক'লে কি হ'ব? আধাৰ কাৰ্ড নাই বুলি ক'লে আপোনাৰ নামটো উত্তৰ প্ৰদেশ বা বিহাৰৰ ভোটাৰ লিষ্টত আছে নে নাই সেইটো কোনেও পৰীক্ষা কৰিব নোৱাৰে। কথাটো ধৰিব পাৰিলেনে? গতিকে নিৰ্বাচন আয়োগে যিটো কথা কৈ আছে যে নহয় তেওঁ বেলেগখন ৰাজ্যত নাম কৰ্তন কৰিলেহে আমাৰ ৰাজ্যত নাম অন্তৰ্ভুক্ত কৰিম, বা চৰকাৰে যিধৰণে প্ৰপগাণ্ডা কৰি আছে যে বেলেগত নাম থকা মানুহেতো ইয়াত ভোট দিব নোৱাৰে আৰু উত্তৰ প্ৰদেশত নাম থকাতে কোনে আহি অসমত ভোট দিবলৈ আহিব, এইবুলি যিবিলাকে কৈছে তেওঁলোকৰ কাৰণে মই হাথৰটো ভাঙি দিব খুজিছো। এইটো কিমান ডাঙৰ এটা হাথৰ, মই হাথৰটো আপোনালোকক ভাঙি দিছো দেই। চাব, আপোনালোকে জানে যে এই বিধি অনুসৰি ফৰ্ম 8 যিখন উলিয়াইছে তাৰ বিধি অনুসৰি, যিটো বিধিৰ অধীনত এই ফৰ্ম 8 উলিওৱা হৈছে যে কোনোবা এজন কেণ্ডিডেট বিলাকে নমিনেশ্যন পেপাৰ দাখিল কৰাৰ দুদিনৰ আগলৈকে বুলি কৈছে, তাৰমানে আগমুহূৰ্তলৈকে যদি কোনোবাই এপ্লিকেশ্যন দিয়ে তেতিয়াহ'লে তেওঁৰ নাম নতুন ভোটাৰ তালিকাত ভৰাব লাগিব। এইটো হ'ল নিয়ম। এতিয়া ধৰক এজন মানুহে উত্তৰ প্ৰদেশৰ নিৰ্বাচন কোন চনত হৈছিলে? 2021 হৈছিলে নে 20 হৈছিলে? নহয়, 21 পিছত হৈছিলে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনত ভোট দিলে, বিধানসভাৰ নিৰ্বাচন ভোট দি শেষ হ'ল। তাৰ পাছত তেওঁৰ নামটো আধাৰো আছে আৰু তেওঁ সেইটো উত্তৰ প্ৰদেশত ভোটটো দি শেষ হৈ গ'ল। তেওঁ এইবাৰ বিহাৰত ভোট আহিলে। কোন চনত? 2025 বিহাৰত ভোট আহিলে। 2025 যেতিয়া ভোট আহিলে, 2025 ভোট আহোঁতে তেওঁ উত্তৰ প্ৰদেশৰ আধাৰখনো দেখুৱালে, কিন্তু ক'লে যে মই এতিয়া বিহাৰত থাকো, গতিকে মোক বিহাৰত ভোট দিবলৈ দিব লাগে।
2025 বিহাৰত তেওঁ ভোট দিলে, উত্তৰ প্ৰদেশত তেওঁ ভোটটো কাটি দিলে, কাৰণ এপিক নাম্বাৰটো দিব লাগে নহয়, সেই এপিক নাম্বাৰটো দি দিছিলে তেওঁ সেইটো নামটো দিওঁতে ইলেকশ্যন ফটো আইডেন্টিটি কাৰ্ড যে পালে, তাত কি কৰিলে যে তেওঁ ক'লে যে ঠিক আছে, তেওঁ কৈ দিলে, ঘোষণা কৰি দিলে ফৰ্ম 8ত যে নহয় মোৰ উত্তৰ প্ৰদেশত ভোট আছিলে, মোক উত্তৰ প্ৰদেশত ভোট নালাগে, এইটো কৰ্তন কৰি দিয়ক। তেওঁ সেই বিহাৰত ভোট দিলে, হয়নে? দুদিনৰ আগত আহিলেও হ'ব, মাত্ৰ এটা এড্ৰেছ লাগে, হয়নে? BLO বিলাকৰ লগত যোগাযোগ কৰিলে মানে এড্ৰেছ এটা চৰকাৰে মানে এড্ৰেছ এটা কৰি দি BLO কৈ দিলে হ'ল, এইটো আমাৰ লিষ্ট দে, এটা পাছ কৰি দিব। BLO চৰকাৰৰ মানুহ, গতিকে চৰকাৰে এইটো কৈ দিলে মানে কৈ দিব যে ঠিক আছে এওঁলোকৰ এড্ৰেছ আছে, এড্ৰেছটো চালে ঠিক আছে এড্ৰেছ আছে, পাছ এই দিলেও চিনি নাপাব, বিহাৰী মানুহে আহি দিলেও চিনি নাপাব, উত্তৰ প্ৰদেশৰ মানুহে দিলেও আহি চিনি নাপাব, আৰু এনেকে গোটেই নিৰ্বাচনটোত তেওঁলোকে প্ৰায় 20% মান ভোটৰ ইফাল সিফাল কৰি দিব পাৰে। ইফালে মৃত মানুহবিলাকৰ নামত ভোট দিয়াটো আছে, ইফালে ভোট দিবলৈ নহা মানুহবিলাকৰ নামত ভোট দিয়াটো আছে। চাব দেই, মৃত মানুহৰ নামত ভোটটো দিয়ায়, ভোট দিবলৈ নহা মানুহবিলাকৰ লিষ্ট বনাই ভোটটো দিয়ায়, বাহিৰত থকা মানুহবিলাকক ট্ৰেইন বা এৰোপ্লেনৰ ভাড়া দি আমি ভোটটো দিয়ায়, সেইটোতো আছে। আৰু কি কৰিব পাৰিব? এতিয়া আটাইতকৈ ডাঙৰ কথা, এটা সমষ্টিত নতুনকে ভোটাৰ 10,000 যদি ভৰাই দিয়ে, তেতিয়াহ'লে 50টা সমষ্টিত যদি 10,000কে ভৰাই মাত্ৰ 5 লাখ ভোটাৰ, আৰু 5 লাখ ভোটাৰে গোটেই অসমত চৰকাৰ বদলাই নিজৰ মতে চৰকাৰ বনাই দিব পাৰিব, ধৰি ৰাখিব পাৰিব, নহলে বদলাই দিব পাৰিব। অন্য কোনো ব্যৱস্থাৰ জৰিয়তে এই ভয়ংকৰ ভোট চুৰিৰ ঘটনা, এই ভয়ংকৰ ভোট ডকাইতিৰ ঘটনা, এই ভয়ংকৰ ইলেকশ্যনত কি কৰা, এইটো অপখন, ইলেকশ্যনৰ ফলাফলক সম্পূৰ্ণৰূপে অপখন কৰাৰ ঘটনা কোনো পৰ্যায়ত প্ৰতিৰোধ কৰা সম্ভৱপৰ নহয়। কোনোবাই ক'ব পাৰে যে আমাৰ নিজে BLA যিবিলাক আছে, আমাৰ বুথ লেভেল এজেণ্ট আছে, এজেণ্ট বিলাকে এইটো চাব পাৰিব। এজেণ্টে চালেও কোনো কাম নাই, যদি তেওঁলোকে ইয়াতে চালেও কোনো কাম নাই, লিগেলি এই মানুহবিলাকে আহিব পাৰিব, লিগেলি ভোট দি যাব পাৰিব, লিগেলি তেওঁ এবাৰ উত্তৰ প্ৰদেশত, লিগেলি তেওঁ এবাৰ বিহাৰত, লিগেলি তেওঁ এবাৰ অসমত, লিগেলি তেওঁ পশ্চিমবংগত, আৰু লিগেলি তেওঁ আকৌ উত্তৰ প্ৰদেশত ভোট দি এটা চাৰ্কুলত 5 বছৰৰ ভিতৰত তেওঁ 5খন ৰাজ্যত ভোটত জিকাই থৈ আহিব পাৰিব, প্ৰব্লেমে নাই। গতিকে এইটো এটা ভয়ংকৰ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপি দলে। মই আকৌ কৈছো, এটাতো মেচিনত কি গণ্ডগোল কৰিব পাৰে নোৱাৰে মই এতিয়ালৈকে নাজানো, কেইদিনমান লাগে আৰু। আজি ত্ৰিপুৰাত চৰকাৰ চলি আছে, ত্ৰিপুৰাৰ পৰা বৰাক উপত্যকালৈ বাঙালী মানুহ কেইজনমান অনাত কিবা অসুবিধা আছে নেকি আপুনি কওক, আপুনি নিজে ভাবক। পশ্চিমবংগৰ পৰা নামনি অসমলৈ মানুহ অনাত কিবা অসুবিধা আছে নেকি আপোনালোকে নিজে ভাবক। উত্তৰ প্ৰদেশ, বিহাৰ, হাৰিয়ানাৰ পৰা অসমৰ নগৰবিলাকৰ কাৰণে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ আৰু হাৰিয়ানা এইকেইখন ৰাজ্যত চৰকাৰ আছে। এইকেইখন ৰাজ্যৰ পৰা 5 লাখ ভোটাৰ অনাটো কিবা অসুবিধা নেকি আপোনালোকে নিজে ভাবক। আমাৰ যোৰহাটত, আমাৰ শিৱসাগৰত, আমাৰ গোলাঘাটৰ টাউনত কোনে চিনি পাব? হয়, আমাৰ ভাৰতত আছে বুলি কৈ দিলে হৈ গ'ল কাহিনীটো। আৰু চবৰে নিজৰ নিজৰ বুথ কমিটিৰ সভাপতি, সম্পাদক, মেম্বাৰ আছে নিজৰ দলৰ বিজেপিৰ, তেওঁলোকে ক'ব হয় এওঁলোকৰ ঘৰত থাকে নহয়, আমাৰ ঘৰতে থাকে বুলি কৈ দিলে কিনো কৰিব পাৰিব, আমাৰ ঘৰত থাকে এনেকে কৈ দিব বুথ কমিটিৰ সভাপতিজনে। আৰু তাতনো কোন থাকিব? আপোনালোকে সকলোৱে জানে পুলিং এজেণ্টহে থাকিব, বাকীটো চৰকাৰী বিষয়। অন্যান্য জাতীয় আৰু জনগোষ্ঠীয় প্ৰত্যেকটো সংগঠনে যিবিলাকে নিজৰ জাতিটোৰ কাৰণে লাখ লাখ মাতে, যিবিলাকে নিজৰ জাতিৰ অস্তিত্বৰ কাৰণে মাত মাতে, যিবিলাকৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত বাহিৰৰ মানুহৰ হাতত
পঠিয়াই দিয়াটো নিবিচাৰে তেওঁলোক সকলোৱে ঐক্যবদ্ধ হৈ এইটো গণ আন্দোলনত পৰিণত কৰিব লাগে যে 2026 চনত ইলেকশ্যন খেলাৰ মাজত খেলা আৰু নেখেলাৰ মাজত কোনো ডিফাৰেন্সে নাই যদি সেই এই ফৰ্ম 8 অনুসৰি এনেকে নতুনকে ভোটাৰে ৰাখি নামটো ভৰাই দিব পাৰে গতিকে মই এই মুহূৰ্তত অসমৰ জাতীয় সংগঠনসমূহৰ প্ৰতি বিনম্ৰভাৱে অনুৰোধ জনাইছো মই অসমৰ সকলো বিৰোধী দলৰ প্ৰতি বিনম্ৰভাৱে আহ্বান জনাইছো যে ব্যাপক ঐক্যবদ্ধ গণ আন্দোলন গঢ়ি তোলা হোক অসমীয়া জাতিৰ ভৱিষ্যত ৰক্ষা কৰিবৰ কাৰণে ব্যাপক ঐক্যবদ্ধ গণসংগ্ৰাম গঢ়ি তোলা হোক নাম্বাৰ 1 নাম্বাৰ 2 আমি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈ এই যেটো বিধি আছে এই বিধিটো বদলাবৰ কাৰণে বাধ্য কৰোঁ আহক তাৰ বাহিৰে অন্য কোনো ট্ৰেডিশনেল উপায়েৰে ইয়াৰ পৰা অসমীয়া জাতি বচাৰ কোনো ৰাস্তা নাই